ৰুদ্ৰৰূপটোতো আছেই বাৰু ইনক্লুচিভ লগতে খুব ইণ্টেন্স কেৰেক্টাৰ এটা যাৰ বহু ঘাত প্ৰতিঘাত সংঘাত আছে জীৱনত যিবোৰ লুকুৱাই তেওঁ এটা জেগাত এক অজ্ঞাতবাসত থাকে তাৰ পৰা তেওঁ কিয় ওলাই আহিবলগীয়া হয় কিয় তেওঁ আকৌ মানে অস্ত্ৰ তুলি ল'বলগীয়া হয় হাতত তাৰে কিছু হেৰি পাব কনচেপ্টটোতো বাৰু আপোনাৰ এইখন ছাছপেন্স থ্ৰিলাৰ হয় একশ্যন বেছড আৰু চিনবিলাক কি হ'ব এতিয়া আমি ইণ্টেৰিয়ৰৰ কাম আছে ইনডোৰৰ কাম আছে এখন আমাৰ এটা চৰিত্ৰ মুখ্য চৰিত্ৰ এটাৰ ঘৰ এইটো দেখুৱাম আমি আৰু ইয়াতে আজি আমাৰ ফাৰ্ষ্ট ডে শ্বুটিং গতিকে ঈশ্বৰৰ নাম লৈ আমি আৰম্ভ কৰিছোঁ ৰাইজক কেৱল ইমানখিনি জনাব বিচাৰিছোঁ যে আমি যিটো কাম কৰি আছোঁ অলপ সময় লাগিব কিন্তু আমি ভাল কাম কৰিম তেওঁলোকে চাওক আমাক আশীৰ্বাদ কৰক আগতে যেনেকৈ সদায় আমাক আশীৰ্বাদ কৰি আহিছে আৰু ৰুদ্ৰ বুলি কোৱাৰ লগে লগে আচলতে আমি একশ্যন ফিল্ম এখন কোৱাৰ লগে লগে আমি গমেই পাওঁ যে কি ধৰণৰ সংঘাত হ'ব পাৰে কিন্তু ইয়াত নেশ্যনেল ছিকিউৰিটিৰ দৰে ইছ্যুজ আমাৰ অসমীয়া ল'ৰাবোৰ হায়দৰাবাদত গৈ চাকৰি কৰি থকাটোৰ কিছু ইছ্যুজ এনেকুৱা ধৰণৰ কিছুমান বস্তু উত্থাপন কৰিছে স্ক্ৰিপ্ট ৰাইটাৰে আমাৰ পৰিচালক গতিকে মই খুব আশাবাদী যে এই চিনেমাখন ভাল পাব প্ৰডিউচাৰখিনিৰো যথেষ্ট হেঁপাহ যথেষ্ট আগ্ৰহ খুব আগ্ৰহী প্ৰডিউচাৰ যেতিয়া থাকে আমি জানো যে তেওঁলোকে শ্বুটিংখিনি সময়খিনি আমাৰ নিয়াৰিকৈ পাৰ কৰাই দিয়ে তেওঁলোকে আৰু দ্বিতীয় কথা হৈছে যে অভিনেতা অভিনেত্ৰী যিসকল আছে তেওঁলোকে এতিয়া জয় কাশ্যপ আছে জয় কাশ্যপে বহু বছৰ আগতে মোৰ লগত কাম কৰা আজি এইটো আমাৰ দ্বিতীয় কাম ইভেন আমাৰ মুখ্য চৰিত্ৰত যিগৰাকী নায়িকা আছে তেওঁ মোৰ লগত আগতে কাম কৰি থৈছে সৰু সুৰাকৈ হ'লেও এতিয়া অলপ বহলভাৱে কাম কৰি নৱাগতা বহুত আছে নবীন প্ৰবীণ শিল্পীৰ এটা সুন্দৰ সমাগম এই ছবিখন গতিকে মই খুব বিশ্বাসী ছবিখন ভাল পাব মানুহে চাই সেইটো আমাৰ পৰিচালক আৰু হেৰিয়েহে ক'ব পাৰিব প্ৰযোজকেহে ক'ব পাৰিব তেওঁলোকে প্লেন কৰা মতে এইটো বছৰতে কৰিব নৱেম্বৰত তেওঁলোকে হয় চলিত বৰ্ষতে তেওঁলোকে কৰিব সেইখিনি আমি জানো ইয়াততো আমাৰ 5-6 দিনৰ শ্বুটিং ইয়াৰ পিছত আমি হায়দৰাবাদ যাম হায়দৰাবাদৰ পৰা আকৌ আহি গুৱাহাটীত কৰিম অনুভৱ খুব ভাল লাগিছে আৰু লগতে অলপমান ভয়ো লাগি আছে কাৰণ লগত আপোনালোকে জানেই যে আমাৰ সকলোৱে মৰমৰ ৰবিদা আছে আৰু ৰবিদাৰ লগত অভিনয় কৰাৰ মানে কাম মোৰ এইটো দ্বিতীয় কাম আৰু প্ৰথম কাম মই ৰবিদাৰ লগত কৰিছিলোঁ 2006ত এখন VCDখনৰ নাম আছিলে ৰামধেনু আৰু সেই ৰামধেনুখনৰ ৰবিদা মুখ্য অভিনেতা হিচাপে আছিলে আৰু মুখ্য অভিনেত্ৰী বেলেগ আছিলে আৰু মই তাত এজনী চাইল্ড এক্ট্ৰেছ মানে শিশু শিল্পী হিচাপে কাম কৰিছিলোঁ আৰু সেই 2006ৰ পাছত এই 2024ত ৰবিদাৰ লগত এইটো দ্বিতীয় কাম আৰু এই কামটোত ৰবিদাৰ লগত মই অভিনেত্ৰী হিচাপে অভিনয় কৰিবলৈ সুযোগটো পাই মই নিজকে বহুত বেছি সৌভাগ্য আৰু খুব সুখী অনুভৱ কৰিছোঁ আচলতে